ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে অনুষ্ঠিত কৰে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। এই আলি আই লৃগাঙৰ সামৰণি অনুষ্ঠান আলি আই লিলেন 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গহপুৰ হাইস্কুল খেলপথাৰত। গহপুৰ মিচিং চিচাং কৌবাঙৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা লিনেনৰ আজি লাইখুটা স্থাপন। 7 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা আলি আই লিনেনৰ লাইখুটা স্থাপন কাৰ্যসূচীত আজি ঐনিতম গাই গুমৰাং নাচি পৰিৱেশটো সুন্দৰ কৰি তোলে। এই লিনেনৰ কাৰ্যসূচীত মিচিং পৰম্পৰাগত খাদ্য আৰু বস্ত্ৰ মেলাও অনুষ্ঠিত হ'ব। আপোনাৰ গহপুৰবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে গহপুৰ ইয়থ ক্লাবে আলি আই লৃগাং লিলেন অনুষ্ঠানটি আয়োজন কৰিছে। আলি আই লৃগাং মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ। এই কৃষিভিত্তিক উৎসৱৰ পিছত 5 দিন তেখেতসকলে নিয়ম নীতিৰ মাজত থকা হয়। তেখেতসকলে গাড়ী ঘোঁৰা অন্য ঠাই অখাদ্য খাদ্য খাব নোৱাৰা হয়। এই অনুষ্ঠানটিৰ কাৰণে তেখেতসকলক শুদ্ধিকৰণৰ কাৰণে লিলেন অনুষ্ঠান অৰ্থাৎ সামৰণি অনুষ্ঠান পতা হয়। এই সামৰণি অনুষ্ঠান আমাৰ গহপুৰ ইয়থ ক্লাবে পাতিবলৈ আয়োজন কৰিছে। তেখেতসকলে 5দিনীয়া কাৰ্যসূচীৰে এই লিলেন অনুষ্ঠানটি পাতিব। তেখেতসকলে 2দিনীয়া সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছে। তেখেতসকলে এই অনুষ্ঠানটিৰ জৰিয়তে মিচিং অঞ্চলৰ মিচিং জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি আগুৱাই নিবলৈ যত্ন কৰিছে। তেখেতসকলে এই 5দিনীয়া কাৰ্যসূচীত মিচিং জনগোষ্ঠীসকলৰ খাদ্য বস্ত্ৰ অন্যান্য বিষয়ত তেখেতসকলে দেখুওৱা হ'ব আৰু সকলো ৰাইজক এই অনুষ্ঠানটিলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। আদৰিছোঁ আমি আলি আই লৃগাঙৰ যিটো আমাৰ মিচিং প্ৰগ্ৰেমৰ মিচিং কালচাৰৰ যিটো সংস্কৃতি আছে এই সংস্কৃতিটো আমি লিগলেণ্ড বুলি কয়, এশৰ বিদায় বুলি কয়। এই লিগলেণ্ডৰ যাতে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 5দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিম। আজি লাইখুটা স্থাপন হ'ব। এই লাইখুটা স্থাপনৰ অজস্ৰ জনসাধাৰণৰ সমাগম হৈছে। আমি সকলোকে আদৰিছোঁ যাতে 5 দিনৰ ভিতৰত সকলোৱে 5 দিনত আমি আলি আই লৃগাংটো যাতে সুকলমে পাৰ কৰিব পাৰোঁ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আমি এই বৰ্ণাঢ্য কাৰ্যসূচীত 5দিনীয়া ভিতৰত আমি 2দিনীয়া সাংস্কৃতিক অনুষ্ঠান পাতিছোঁ। আমাৰ জনপ্ৰিয় মিচিং জনপ্ৰিয় সংগীত এওঁলোকক আমি 2 দিনৰ কাৰণে আমি আমন্ত্ৰিত কৰিছোঁ যাতে উপভোগ কৰিবলৈ ৰাইজক নাপাহৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গহপুৰৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট AIPL 24/7।